এটাৰ পিছত এটা তথ্য পোহৰলৈ আহিছে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ 2015 চনত গোৱালপাৰাত কৰ্মৰত অৱস্থাত সংঘটিত কৰা ঘটনা আহিছে পোহৰলৈ গোৱালপাৰা থানাৰ লোকাপৰ ভিতৰত এজন যুৱকক হত্যা কৰাৰ অভিযোগ মৃত যুৱকজনৰ নাম আছিল লোহিত কাছাৰী এই অভিযোগ গোৱালপাৰাৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ 9টাকৈ বছৰ ন্যায় নোপোৱাৰ অভিযোগ দৰিদ্ৰ পৰিয়ালটোৰ নিলম্বিত অচি ভাৰ্গৱ বৰবৰাক জেলত দিবলৈ আহ্বান পৰিয়ালটোৰ এক প্ৰকাৰ যেন এটাৰ পিছত আন এটা ন তথ্য পোহৰলৈ আহিছে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ পাণবজাৰ কাহিনীয়ে যে প্ৰথম সেয়া নহয় ইয়াৰ পূৰ্বে কেইবাটাও কাহিনী জড়িত হৈ আছে অচি ভাৰ্গৱ বৰবৰাৰ সৈতে গোৱালপাৰা সদৰ থানাত যেতিয়া ভাৰ্গৱ বৰবৰা এগৰাকী আৰক্ষী বিষয়া হিচাপে যোগদান কৰিছিল সেই সময়তে কৰ্মৰত অৱস্থাত এগৰাকী যুৱকক গুৰুকৈ প্ৰহাৰ কৰিছিল আৰক্ষী থানাৰ লোকাপৰ ভিতৰত লঘু কথাতেই গুৰু শাস্তি প্ৰদান কৰিছিল আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই তাৰ পিছতেই লোহিত কাছাৰী নামৰ যুৱকজন মৃত্যুৰ মুখত পৰিছিল এই অভিযোগ উত্থাপন কৰিছে এতিয়া লোহিত কাছাৰীৰ পৰিয়ালে শেহতীয়াকৈ ভাৰ্গৱ বৰবৰাৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পিছতেই পুৰণি কথা পুনৰবাৰ পোহৰলৈ আহিছে 9 বছৰে যুঁজি ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে গোৱালপাৰাত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সংঘটিত হোৱাৰ দুদিন পিছতেই তাৰ পৰা বদলি কৰিছিল বৰ্তমান নিলম্বিত হোৱা অচি ভাৰ্গৱ বৰবৰাক সাধাৰণ কথাতেই লোকাপৰ ভিতৰত ৰাখি গুৰুলকৈ প্ৰহাৰ কৰাৰ ফলতেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে মৃত্যু হোৱাৰ পিছত নদীৰ পাৰলৈ লৈ যায় দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি খবৰ দিছিল পৰিয়ালৰ লোকক এই অভিযোগ এতিয়া পৰিয়ালৰ লোকৰ তাৰ পিছতেই বদলি কৰা হৈছিল গোৱালপাৰাৰ পৰা বদলি হোৱাৰ পিছত পাণবজাৰত আহিছিল অচি ভাৰ্গৱ বৰবৰা আৰু তাৰ পিছতেই ভাৰ্গৱ বৰাৰ যি চৰিত্ৰ আছিল সেই চৰিত্ৰ সলনি নহ'ল পাণবজাৰত অচি হিচাপে কৰ্মৰত অৱস্থাতো কেইবাবাৰো সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে শেহতীয়াকৈ দীঘলী পুখুৰী পাৰত ছাত্ৰ সমাজৰ ওপৰত জঁপিয়াই পৰিছিল এইগৰাকী ভাৰ্গৱ বৰবৰা আনহাতে 15 তাৰিখে সন্ধিয়া গুৱাহাটী মহানগৰৰ মাজমজিয়াত এক প্ৰকাৰ গুণ্ডাৰ ৰূপ দেখুৱালে নিলম্বিত অচি ভাৰ্গৱ বৰবৰাই এটাৰ পিছত আন এটা ন তথ্য যেন এতিয়া পোহৰলৈ আহিছে কলংকিত তথা নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ লোহিত কাছাৰী মৃত্যু হ'ল সেইটো আছিল মৃত্যু নহয় ইহঁতে মাৰি সেনেকা পেলাই দিছে ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে তাৰপিছত যাৰ ফলত অলপ কি হ'ল মাতা মাতি আমাৰ ঘৰত গলো গৈ দেখিলো গৈ দেখো যে ভালুক দেৱী কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব আৰু বা ক'ত কৰি আছে তেনেকুৱা অফিচাৰক ৰখাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি আমাৰ পৰিয়াল ধ্বংস কৰিল লোহিত কাছাৰীক মাৰিল মাৰি এনেকে নদীত পেলাই কি নদী বগৰাই দিলে ৰাতিয়ে বগৰাই দিছে মাৰি আৰু জেল দিয়াটো আৰু বেছি ভাল জেল দিব লাগে তাৰ মানে ৰাস পূজাৰ ৰাস ফূৰ্তিতে অলপ গল্প ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল ধৰি লৈ গৈ মূৰত মাৰিছে প্ৰথমতে লোকাপত থানাত মাৰিছে মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে চুইচাইড কৰা বুলি কৈছে আচলতে চুইচাইড কৰা নাই সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে নদীত পেলাইছে যেতিয়া লোহিত কাছাৰী মৃত্যু হ'ল সেইটো আচলতে মৃত্যু নহয় ইহঁতে মাৰি সেনেকা পেলাই দিছে ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে তাৰপিছত যাৰ ফলত অলপ কি হ'ল মাতা মাতি আমাৰ ঘৰত গলো গৈ দেখিলো গৈ দেখো যে ভালুক দেৱী কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব আৰু বা ক'ত কৰি আছে তেনেকুৱা অফিচাৰক ৰখাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল
আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি আপোনালোকৰ পৰিয়ালটো ধ্বংস কৰিল। আমাৰ পৰিয়াল ধ্বংস কৰিল, লোহিত কছাৰীক মাৰিল, মাৰি এনেকে নদীত পেলাই কি নদীত বগৰাই দিলে, ৰাতিয়ে বগৰাই দিছে মাৰি। তেখেতে আৰু জেল দিয়াটো আৰু বেছি ভাল, জেল দিব লাগে। তাৰমানে ৰাস পূজাৰ ৰাস ফূৰ্তিতে অলপ গল্পত ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে সদায় কি বা হ'ল ধৰি লৈ গৈ মূৰত মাৰিছে প্ৰথমতে, লোকাপত থানাত মাৰিছে। মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল, সেই তেতিয়া নদী কিনাৰত যাই এনেকা বগৰাই থৈ দিছে। মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে, চুইচাইড কৰা বুলি কৈছে। আচল চুইচাইড কৰা নাই, সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে, নদীত পেলাইছে। তেতিয়া লোহিত কছাৰী। নিউজ ডেস্ক, এনি টক্স।